Good morning everyone. গাটো ধুলো আৰু দেৰি হ'ল আসলতে ঘৰুৱা কামখিনি কৰি থাকোঁতে দৌৰা-দৌৰি লাগিছে এতিয়া চাহ বনাবলৈ অকণমান ভাবিছোঁ আপোনালোকৰ লগত কিছু মনৰ কথা শ্বেয়াৰ কৰোঁ আৰু সকলোকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ আশা কৰিছোঁ সকলো দিনবিলাক শুভ হওক তাই কামনা কৰিলোঁ আৰু অসমীয়া নৱবৰ্ষৰ বহুত শুভেচ্ছা জনাইছোঁ আৰু হেয়া বহাগৰ মাহটো খুব ভাল লগা বিহুৰ সৈতে বিহু পৰিৱেশ শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ বলক আজি ব্লগটো আৰম্ভণি কৰোঁ আৰু মোক এয়া মানুহজন আৰু ল'ৰাটো ডিষ্টাৰ্ব দি আছে ভিডিঅ' কৰিবলৈ দিয়া নাই দেখিছেনে ভিডিঅ' কৰাৰ সময়ত খুব ডিষ্টাৰ্ব দিয়ে সেইকাৰণে মনে কৰিবলগীয়া হয় এয়া খুব ডিষ্টাৰ্ব দিয়ে তো বলক আজি ব্লগটো আৰম্ভণি কৰোঁ আৰু ভণ্টিহঁতো আহিছে আলহী আছে ঘৰত এতিয়া চাহ জলপান বনাই কিনে সকলোখিনি শ্বেয়াৰ কৰিম ফুৰিবলৈও যোৱাৰ কথা আছে চাব ব্লগটো আপোনালোকে বলক বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ আজি ব্লগটো আৰম্ভণি কৰোঁ পাকঘৰলৈ আহিলোঁ আৰু এয়া মাছখিনি মাই থৈ কিনে এনেদৰে থৈ দিছে বনাব লাগিব এইবিলাক তো সেয়া এনেকৈ থৈছোঁ আৰু বিহুৰ বতৰ যিহেতু মাছেৰে ভাত খাব এয়া কণীবিলাকো এনেকৈ থৈছে মানুহজনে আমাৰ কণী খাবলৈ খুবেই ভাল পায় সেইকাৰণে এনেদৰে ৰাখি দিয়া গৈছে কণীখিনি চাহ বনাবলৈ আহিলোঁ এতিয়া সকলোকে চাহ দিওঁ আনফালে মই এয়া চাহ বনালোঁ চাহ বনোৱা হৈ গ'ল আৰু সকলোৰে কাৰণে এনেদৰে সাজিছোঁ দিব লাগিব যিহেতু এয়া চবে কথা পাতি আছে লগ হৈ কিনে আৰু এনেকৈ চাহ বাকিছোঁ সকলোৰে কাৰণে এতিয়া চাহখিনি লৈ যাওঁগৈ আনফালে এয়া পানীলাও মায়ে গছৰ পৰা ছিঙি আনিছে বেছি ডাঙৰ হোৱা নাই ঘৰৰে যিহেতু বহুত কোমল হৈ আছে তো সেয়া এতিয়া আনফালে মই চানা মাছ ভাজিছোঁ ল'ৰাটো যে চানা মাছ খাবলৈ ইমান ভাল পায় সেয়া অকণমান তাৰ কাৰণে এনেকৈ ফ্ৰাই কৰিছোঁ তাৰপিছতে আমি গোটেইকেইটা খোৱা লোৱা শেষ কৰিলোঁ কৰি কিনে এয়া মাহীহঁতৰ ঘৰলৈ বুলি ফুৰিবলৈ আহিলোঁ আজি আচলতে মাহীহঁতৰ ঘৰত নিমন্ত্ৰণ দিছে যিহেতু বিহু হয় ন বিহুত ঘৰত থাকিলেও এনেই বেয়া লাগে তো সেইকাৰণে এপাক ফুৰিবলৈ ওলাই আহিলোঁ এইদৰে গোটেইকেইটা আহিছোঁ ভণ্টিহঁতো আহিছে যিহেতু ভণ্টিও বহিছে আৰু আমি গোটেইকেইটাই তামোল খাই কথা পাতি গৈ আছোঁ আমি আচলতে তামোল খাই খুবেই ভাল পাওঁ গাঁৱলৈ আহিলে খুব বেছি পৰিমাণে তামোল খোৱা হয় গুৱাহাটীত ইমান তামোল খোৱা নাযায় গাঁৱত যিহেতু ঘৰৰে তামোল তো তেনেকৈ খোৱা যায় তো এতিয়া গৈ আছোঁ আমি মাহীহঁতৰ ঘৰলৈ আহি পালোঁ আমি মাহীহঁতৰ ঘৰ আৰু সকলোৱে বহিছে আৰু এয়া সকলোকে লগ পালোঁ বহুত ভাল লাগিল কথা পাতিলোঁ তাৰে মাজতে মই এয়া তৰমুজ কাটিবলৈ আনিলোঁ কাৰণ তৰমুজখিনি কাটিবলৈ দিছে মাহী অকলে কিমান কৰিব সেইকাৰণে মই কাটি দিওঁ বুলি ভাবিলোঁ সকলোকে বিলাই যিহেতু গৰম পৰিছে আজিকালি তৰমুজ খাই খুবেই ভাল লাগে আনফালে এয়া ছোৱালী দুজনীয়ে নাচিবলৈ আহিছে মোবাইলত গান লগাই কিনে এনেকৈ নাচিছে তাকো বোলো অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তো সেয়া খুব সুন্দৰকৈ নাচিছে গান লগাই তাৰপিছতে ঘৰলৈ আহিলোঁ আৰু এয়া মাহী সৰু মাহীটো আহিলে আচলতে ইয়াতে লগ পালোঁ আৰু এয়া কুকুৰটো পোহনীয়া কুকুৰ হয় তো এনেকৈ লৈ আছে মৰম কৰি আছে কুকুৰ তাৰপিছতে আৰু খেতি চাবলৈ আহিলোঁ মাহীহঁতৰ খেতি খুব বেছি পৰিমাণে কৰে এয়া দেখিছে এইবিলাক সৰু বিলাহী কি ধুনীয়াকৈ লাগি আছে কিমান ধুনীয়াকৈ হৈছে মোৰ দেখা পাই একেবাৰে চিঙু লাগিছে বহুত বিশাল এটা অঞ্চলতে হৈছে দূৰৰ পৰা ইমান ধৰিব পৰা নাই ওচৰত গৈ কিনে দেখাম আপোনালোককো কিন্তু ইমান চাৰিওফালে বিলাহী খোৱা মানুহ নাই পকি সৰি গৈছে আমি গুৱাহাটীত কিনি খাওঁ এইবিলাক ন বহু পইচা যায় এইবিলাক কিনি ঘৰ কচুৰ লগত বনাই খালে বহুত ভাল লাগে ন কণ বিলাহীটো এয়া কণ বিলাহী আৰু এইটো এয়া লঙৰ গছ হয় লঙৰ গছডালো ৰুই দিছে ইয়াতে লং লাগিব অকণমান ডাঙৰ হ'লে আৰু এয়া দেখিছে বিলাহীখিনি কিমান ধুনীয়াকৈ হৈ আছে মাটিখিনি খুব সাৰুৱা হয় আৰু খুব সুন্দৰকৈ হৈছে চাৰিওফালে ইয়াতে 10 কিলোমান বিলাহীয়ে ওলাব গোটেই যদি ছিঙা যায় ইমান আছে তাৰমানে তো সেয়া ওচৰ পাজৰৰ মানুহবিলাকে এনে আহি কিনে লৈ যায় তো সেয়া আমিও নিম বুলি ভাবিছোঁ আহি কিনে তো এয়া পৰিৱেশটো শ্বেয়াৰ কৰিছোঁ যিহেতু মাটিখিনি দিয়া গৈছে নতুনকৈ সেইকাৰণে খুব সুন্দৰকৈ হৈছে এয়া কি সুন্দৰ কিমান ভাল লাগিছে মুকুতা যেন লাগে দেখিবলৈ সঁচাকৈ বহুত ভাল লাগিছে তো সেয়া ঘৰৰ বস্তু খায়ো সোৱাদ লাগে ন কেইটামান ছিঙিম আৰু ছিঙি কিনে লৈ যাম বুলি ভাবিছোঁ ঘৰলৈ কাৰণ মই গুৱাহাটীলৈও লৈ যাম কেইটামান ইয়াৰ পৰাই খাই বহুত ভাল পাওঁ টক বনাই খালেও ভাল লাগে আৰু কচুৰ আঞ্জা দিলে যে আৰু ভাল লাগে এইখন বাগিচা মাহীহঁতৰ হয় যত্ন কৰি ৰাখিছে আৰু ফুলনি আছিলে কিন্তু মাটিবিলাক নতুনকৈ দিয়াৰ কাৰণে আধা শেষ হ'ল তো নতুনকৈ আকৌ লগাব তাৰপিছত আমি ঘৰলৈ আহিলোঁ এয়া ভাত পানী খালোঁ খাই কিনে এয়া এতিয়া আমাক বিহুৱান দিবৰ কাৰণে মাহীয়ে দৰে ৰখি আছে দেউতাই ফুলৰ পুলি এটা ল'লে আমাৰ কাৰণ আমাৰো ফুলৰ বাগিচা এখন পাতিম ঘৰতে তো সেইকাৰণে ফুলৰ বিধান ল'লে এয়া দেউতাক বিহুৱান দিছে আমাক গোটেইকেইটাকে দিছে ল'ৰাটোকো দিছে সকলোকে দিছে তাৰপিছতে আমি মাহীহঁতৰ পৰা ভাত
খাই ওলাই আহিলোঁ ভণ্টিহঁতো গ'ল গুৱাহাটীলৈ আমি আকৌ গাঁৱলৈ উভতি আহিলোঁ ঘৰলৈ যাম আজি থাকি কিনে আমি নেক্সট ডে'খিনি আকৌ গুৱাহাটীলৈ আমিও যাব লাগিব তো এয়া এতিয়া সন্ধিয়া হৈছে আমি আহি আছোঁ তাৰে পিছদিনাখনে আকৌ এয়া ডাঙৰ মাহীটো আহিল আমাৰ ঘৰলৈ আহিয়ে লাগিব লগা হৈ গ'ল ৰান্ধা বাঢ়াত মানুহজনে এয়া মাংস বনাই আছে খৰিত এয়া মাহীহঁতৰ বাবুটো বহি আছে পিছফালে ঢেঁকীটোৰ ওপৰতে এনেকৈ আৰু এয়া মাংস বনাই আছে মানুহজনে কাৰণ মাংস বনোৱা মানুহ আজিকালি মানুহজনে মই যিহেতু নাখাওঁ নবনাওঁ তো বাদ দিয়াৰ নিচিনাই হ'ল এতিয়া বনোৱা তাৰপিছতে মই ঘৰুৱা কামত ব্যস্ত হৈ আছোঁ বেলেগ আঞ্জা বনাই আছোঁ মাহঁতেও বনাই আছে গোটেইকেইটা লগ লাগি তাৰপিছতে আমি মাহীহঁতক বিদায় দিলোঁ দি কিনে গুৱাহাটীলৈ গুচি আহিলোঁ কাৰণ যিহেতু ল'ৰাটোৰ স্কুল খুলিব আৰু সেইকাৰণে গুচি আহিলোঁ অফিচো আছে মানুহজনৰ তো বেছি দিন থাকিব নোৱাৰিলোঁ তাৰপিছত এনেদৰে আমি সন্ধিয়াৰ সময়ত উভতি আহিলোঁ আহি থাকোঁতে গাঁৱৰ পৰিৱেশটো চাবলৈ খুব ভাল লাগিল সঁচাকৈ ইমান বিশাল অঞ্চল সঁচাকৈ কিমান বিশুদ্ধ বতাহ পোৱা যায় ইয়াতে ন তো সেয়া এনেকৈ আহি অকণমান শ্বেয়াৰ কৰিছোঁ আমাৰ গাঁৱৰ পৰিৱেশটো আপোনালোকৰ লগত গুৱাহাটী আহি পালোঁ আৰু আহি পায়েই পিছদিনাখনে মই মন্দিৰলৈ ওলালোঁ যিহেতু অসমীয়া নৱবৰ্ষৰ মাহ আৰম্ভ হৈছে তো সেয়া বছৰটো ভালে কুশলে যাক বুলি ভগৱানৰ ওচৰত আশীৰ্বাদ এটা ল'বৰ কাৰণে এনেদৰে গৈছোঁ মানুহজনেও আজি এনেদৰে লগতে লৈ আহিছে অকলে যাবলৈ ভালো নালাগে ন গোটেইকেইটা গ'লে ভাল লাগে এয়া মই শ্ৰীকৃষ্ণ আৰু ৰাধাৰ মন্দিৰত এনেদৰে আহিছোঁ আৰু আহি কিনে এয়া সেৱা লৈছোঁ কিমান যে ভাল লাগিছে মনটো অকণমান প্ৰসাদ দি পঠাইছে আচলতে দেৱে আৰু সেয়া অকণমান বহিছোঁ ইয়াতে বহি থাকিলে ঘৰত যাবলৈ মন নাযায় ইমান মন্দিৰটোৰ মাহাত্ম্য আৰু ৰাধা কৃষ্ণ দেখিবলৈ যে ইমান ভাল লাগে ইমান ধুনীয়া দেখিবলৈ সঁচাকৈ এবাৰ অহাৰ পিছত বাৰে বাৰে আহি থাকিবলৈ মন যায় বহুত ভাল লাগে মোৰ সেইকাৰণে আহিলোঁ সকলোৰে নতুন বছৰটো শুভ হওক তাৰে কামনাৰে মন্দিৰত সেৱা ল'লোঁ সকলোকে ভালে ৰাখক ভগৱানে মনৰ কামনাবিলাক পূৰ্ণ কৰক তাৰে কামনা কৰি ভগৱানৰ ওচৰত সেৱা এটা ল'লোঁ আৰু চাকি ধূপ জ্বলাই কিনে এনেদৰে অকণমান বহি লৈছোঁ খুব ভাল লাগিছে আহি কিনে আৰু সঁচাকৈ ছাইডত আৰু হনুমানৰ মন্দিৰ শিৱ মন্দিৰ গণেশ মন্দিৰ এনেকৈ আছে আৰু ওপৰত সাই বাবাৰ মন্দিৰ এটাও আছে যিসকলে পূজা কৰে তেওঁলোকে যায় মই আজি নোসোমালোঁ ভিতৰলৈ মই ইয়াতে সমাপ্ত কৰি কিনে এনেকৈ পূজা কৰিলোঁ শ্ৰীকৃষ্ণ ৰাধা আৰু হনুমানৰ মন্দিৰত এনেকৈ বহাগৰ মাহ কাৰণে এয়া শ্ৰীকৃষ্ণ আৰু ৰাধাক খুব সুন্দৰকৈ বিহুৰ কাপোৰ পিন্ধাই দিয়া হৈছে মুগা কালাৰৰ ধুতি আৰু মুগা কালাৰৰ লেহেংগা পিন্ধাই দিয়া গৈছে খুব সুন্দৰ পৰিৱেশটো খুব ভাল লাগিছে তাৰপিছত মই ওলাই আহিলোঁ আৰু আহি থাকোঁতে এয়া মন্দিৰৰ ওচৰতে অৰিজিনেল ফুল হয় কি সুন্দৰকৈ ৰাখিছে মন্দিৰত দিবৰ কাৰণে মই ইয়াতে আচলতে মানুহজনক ৰখি আছোঁ মানুহজন আগৰ পৰা গাড়ীখন ঘূৰাই কিনে লৈ আহিব তো সেয়া অকণমান সময় ৰখিছোঁ আৰু ফুলখিনি দেখি খুবেই ভাল লাগিল তো আজিৰ ব্লগটো মই ইমানতে সামৰণি মাৰিম